চেপ্টাৰ 1 এক্টিভিটিৰ এইটো ভিডিঅ' নম্বৰ 2 ঠিক আছে আগৰ ভিডিঅ' তোমালোকে চাই ল'বা তো এক্টিভিটি 7 লৈকে আমি ডিসকাস কৰিছোঁ তো এক্টিভিটি 1.8 টো চাবা এক্সামত বহুতবাৰ আহা দেখা যায় 1.8 ঠিক আছে তো এক্সামতো তোমালোকে টপিক নেদেখা ডাইৰেক্ট এনেকুৱা ধৰণৰ কোৱেশ্চন লিখিবা তো ইয়াতে কি আছে 2 গ্ৰাম অফ সিলভাৰ ক্লোৰাইড কি ল'ব দিছে সিলভাৰ ক্লোৰাইড Ag সিলভাৰ Ag আৰু ক্লোৰাইড ক্লোৰিন বাট ভ্যালেন্সি জানা Ag ৰ +1 হয় Cl ৰ মাইনাস হয় তাৰ মানে কি হ'ব AgCl হ'ব ঠিক আছে তাৰ মানে কি হ'ব AgCl হ'ব ভ্যালেন্সি বিলাক মনত ৰাখিব লাগিব যদি মনত আছে তোমাৰ কাৰণে এইবিলাক ইজি তো কি কৈছে তোমাক AgCl ল'ব দিছে হয় না ৰিঅ্যাকশনত টেক 2 গ্ৰাম অফ AgCl ঠিক আছে ইনে সাইনাডিস মানে তো কৈছিলো প্লেটখনক সাইনাডিস বুলি কয় ঠিক আছে তাৰ সাথে হোৱাট ইজ ইটস কালাৰ ইয়াৰ কালাৰ কি হয় তাৰ মানে কৈছে যে যেটো AgCl সিলভাৰ ক্লোৰাইড তাৰ কালাৰ কি হয় ইটো এটা সলিড হয় আৰু ইয়াৰ কালাৰ হয় তোমাৰ তোমালোকে জানা চাগে আগতে পঢ়িছা ইয়াৰ কালাৰ কি হয় তোমাৰ ইয়াৰ কালাৰ হয় হোয়াইট হ্যাঁ তো এইবিলাক বস্তু মনত ৰাখিব লাগিব ইয়াৰ কালাৰ হয় হোয়াইট কালাৰ এতিয়া আমি কি কৰিম সিলভাৰ ক্লোৰাইডৰ কালাৰ হোয়াইট ইয়াক কি কৰিব দিছে সানলাইটত ৰাখিব দিছে সাইনাডিসত ৰাখি সানলাইটত ৰাখিব দিছে ইয়াতে ধুনীয়াকৈ ডায়াগ্ৰাম দিয়া আছে সানলাইট ইফালৰ পৰা আহি আছে তো ইয়াতে কি আছে এইটো AgCl আছে হ্যাঁ AgCl সানলাইটত ৰাখিলে তাৰ মানে observe the color of the silver chloride after some time অলপ টাইম পিছত কি হ'ব হেতু ইয়াতে লিখিব দিছে কি হ'ব Ag আৰু Cl টো সেপাৰেট হৈ যাব আৰু ক্লোৰিনক Cl এনেকে নিলিখে ঠিক আছে ডায়াটমিক হয় গেছ বিলাক ম্যাক্সিমাম ফৰ এক্সাম্পল নাইট্ৰজেন N2 ক্লোরিন Cl है ना Cl এনেকে নিলিখে Cl2 লিখে N2 লিখে হাইড্রোজেনক H2 লিখে অক্সিজেনক O2 লিখে তো ডায়াটমিক কি বুলি কয় এবিলাকক ডায়াটমিক মলিকিউল বুলি কয় ঠিক আছে তুমি সোডিয়ামক এনে লিখিব পাৰা তুমি এলুমিনিয়াম Al লিখিব পাৰা ঠিক আছে মেটেল বিলাকক তেনেকে লিখিব পাৰা বাট গেছ বিলাকক তোমাৰ বন্ডেড ফৰ্মত থাকে তো সেইকাৰণে এনেকে লিখে AgCl2 লিখিম তো এটা যদি ব্যালেন্স কৰো আমি এটা 2 লাগিব আৰু ইয়াত 2 লাগিব ঠিক আছে তো এটো কি পালো আমি এটো কি পালো সিলভাৰ এটো কি আছিল AgCl টো কি আছিল এটো আছিল সিলভাৰ ক্লোৰাইড যাৰ কালাৰ কি হোয়াইট এবাৰ মনত ৰাখিবলৈ ইম্পৰ্টেন্ট হয় ইয়াৰ কালাৰ হোয়াইট আৰু সিলভাৰৰ কালাৰ এনেও জানা সিলভাৰৰ কালাৰ কি হয় সিলভাৰৰ কালাৰ কি হয় সিলভাৰে হয় সিলভাৰৰ কালাৰ কি হয় তোমাৰ সিলভাৰ বুলিও অপশনত পাব পাৰা গ্ৰে বুলিও পাব পাৰা ঠিক আছে গ্ৰে কালাৰ সিলভাৰ কালাৰ বুলিও কয় ইয়াক ডিফারেন্স নাই আৰু ক্লোৰিন এটা গেছ হয় তো ই উৰি গুচি যাব ঠিক আছে তো ইয়াতে চাবা এটো এটা সলিড আৰু এটো এটা গেছ হল তো এই ৰিঅ্যাকশনটোত কি হল তুমি যদি সোৱা জানা না অলপমান পিছত একচুয়ালি ইয়াৰ পৰা এটা গেছ ওলাই যাব গেছটো কি ক্লোৰিন গেছ ওলাই যাব আৰু ইয়াতে AgCl গুছি কি থাকি যাব ইয়াতে Ag থাকি যাব আৰু Ag ৰ ক্লাস তোমাৰ কালাৰ কি সিলভাৰ কালাৰ আৰু ক'ব পাৰো আমি গ্ৰে কালাৰৰ এটা কম্পাউন্ড থাকি যাব তো ইটোৰ কোশ্চেন আহে যে AgCl ক তুমি যদি সানত ৰাখি দিয়া কি হ'ব তো তুমি আনসার কি লিখিব লাগিব ক্লোরিন এটোতে কি ৰিঅ্যাকশন প্ৰথমতে এইটো কোৱা ইয়াতে এটাৰ পৰা দুটা বস্তু হৈছে ঠিক আছে আৰু ইয়াতে লিখিব লাগিব সানলাইটৰ প্ৰেজেন্টত তো এইটো ৰিঅ্যাকশনক কি বুলি কয় ডিকম্পোজিশন এটাৰ পৰা দুটা হৈছে ডিকম্পোজিশন ঠিক আছে এটাৰ পৰা দুটা হৈছে তো ডিকম্পোজিশন ৰিঅ্যাকশন এটাৰ পৰা কেটা হৈছে দুটা বস্তু হৈছে তো ডিকম্পোজিশন ৰিঅ্যাকশন বুলি কয় আৰু ইয়াতে কালাৰ চেঞ্জ ইম্পৰ্টেন্ট হোয়াইট কালাৰৰ পৰা কি হৈছে সিলভাৰ কালাৰ হোয়াইট কালাৰটো কাৰ AgCl ৰ হোয়াইট কালাৰ সিলভাৰ কালাৰটো কাৰ তোমাৰ সিলভাৰৰ হয় না গ্ৰে কালাৰ বুলি ক'ব পাৰি গ্ৰে কালাৰটো কাৰ সিলভাৰ আৰু কি গেছ তোমাৰ ওলাই ক্লোৰিন গেছ ওলাই তো সাইনাডিসটোত ফাইনালি কি থাকিব তোমাক যদি সোধা যায় তুমি কি ক'বা সিলভাৰ থাকি যাব বিকজ ক্লোৰিন গেছটো সেপাৰেট হৈ ওলাই গৈছে ঠিক আছে তো এটো সেম কোৱেশ্চন মই তোমাক আগতে যেটো জেৰক্স দিছিলো ইয়াতে না ইয়াত আছে এটো কোৱেশ্চন ঠিক আছে তো হোৱাট ইজ দা কালাৰ অফ দা সিলভাৰ ক্লোৰাইড সুধিছে হোয়াইট হোৱাট ইউ অবজাৰ্ভ আফটাৰ দা এক্সপেৰিমেন্ট কি লিখিলা এটো কি লিখিব লাগিব হোয়াইট কালাৰ চেঞ্জ হৈ গৈছে গ্ৰে কালাৰত ঠিক আছে সতে ৰিঅ্যাকশনটো কি মইতো এটো কলোৱে সানলাইটৰ প্ৰেজেন্টত হয় তো what type of reaction is this decomposition reaction ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বনাই দিয়ে 3 মাৰ্ক মান থাকে তাৰ পিছত চাবা
এই ৰিয়েকশ্যনটোৰ লগতে এটা ৰিলেটেড তোমাৰ বস্তু এইটো ঠিক আছে এটা কাম কৰোঁ মই এইটো বস্তু তাতে লৈ যাওঁ যাতে একেলগে তোমাৰ সুবিধা হয় পঢ়াৰ টাইমত যাতে সুবিধা হয় ইয়াতে লৈ আহিলোঁ একেলগে চাবা তো এইটো যি ৰিয়েকশ্যন ইয়াতে আমি দেখা পালোঁ এইটো যিটো অলপ আগতে দেখিলোঁ সেই চেম ৰিয়েকশ্যনটো একচুৱেলি ক'ত ইউজ কৰে জানে না তাৰ ইউজ ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিত হয় ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি তো এক্সামত যদি সোধে ৰাইট ৰিয়েকশ্যন হুইচ ইজ ইউজ ইন ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি তো তাৰ এনচাৰ কি দিবা এইটো ৰিয়েকশ্যনে ইউজ কৰে এইটো ৰিয়েকশ্যনে ইউজ কৰে AgCl মানে চিলভাৰ ক্লৰাইড আৰু AgBr মানে কি চিলভাৰ ব্ৰমাইড এইটো কি চিলভাৰ ব্ৰমাইড চিলভাৰ কি ব্ৰমাইড তো AgCl টো কি কালাৰ কালাৰৰ কথা মেনশ্যন ইয়াতে আছে ওপৰৰ ৰিয়েকশ্যনটোৱে হয় AgCl কি হোৱাইট বাট যেতিয়া ছানলাইট পৰিব যেতিয়া লাইট পৰিব বেলেগ ধৰণৰ লাইট হ'লেও হ'ব কি কালাৰ হৈ যাব গ্ৰে কালাৰ হৈ যাব গ্ৰে কালাৰ হৈ যাব ক্লৰিন গেছটো উৰি গুচি যাব ব্ৰমিন গেছ উৰি গুচি যাব ইয়াতো চেমে হৈছে চিলভাৰ ব্ৰমাইডৰ পৰা কি হৈছে চিলভাৰ হৈছে ব্ৰমিন গেছটো উৰি গুচি গৈছে ইয়াৰ কালাৰটো মনত ৰাখিবা AgBr চিলভাৰ ব্ৰমাইডৰ কি হয় ইয়াৰ কালাৰ পেল য়েল্লো আৰু চিলভাৰটো আমিতো জানো ইয়াৰ কালাৰ কি গ্ৰে হয় না গ্ৰেইছ হোৱাইট বুলি কয় গ্ৰে তো গ্ৰে কালাৰ চেমে হ'ব বিকজ দুটা AG হয় ঠিক আছে বাট AgClৰ হোৱাইট কালাৰ আৰু AgBrৰ পেল য়েল্লো কালাৰ তো এই দুটা ৰিয়েকশ্যন ক'ত ইউজ হয় তোমাৰ ব্লেক হোৱাইট ফটোগ্ৰাফিত ইউজ হয় তোমাৰ এই ৰিয়েকশ্যনকেইটা যদি এক্সামত সোধে এইটো কৰি দিবা এতিয়া কি ধৰণত ইউজ হয় তুমি সেইটো কথা জানিব নালাগে দিয়া ঠিক আছে তো ৰিয়েকশ্যনটো এতিয়াৰ কাৰণে মনত ৰাখা তুমি ইমান কথা চিন্তা কৰিব নালাগে মানে বাকী কথা যে কেনেকৈ ইউজ হয় কি ইউজ হয় ইউটিলিটি কি নালাগে জাষ্ট AgCl আৰু AgBrক তোমাৰ হিট দিলে বা ছানলাইট দিলে ছানলাইট একচুৱেলি লাইটত ৰাখা হয় হিট দিলে তোমাৰ ডেমেজ এই বস্তুটোৰ মানে ডেমেজ হোৱাৰ চান্স থাকে সেইকাৰণে হিট দিয়া নাযায় তাক ছানলাইটত ৰখা যায় অৰ এনি কাইণ্ড অফ লাইট চ'ৰ্চত ৰখা যায় ঠিক আছে তেতিয়া এই ৰিয়েকশ্যনটো হয় আৰু ফটোগ্ৰাফিত ইউজ কৰে এইটো একচুৱেলি তুমি হ'ব দিয়া সেইটো কথা তো একবাৰ সামাৰাইজ কৰি দিছোঁ গোটেই বস্তুখিনি ঠিক আছে চাবা এতিয়া কি ক'লোঁ মই এইটো ৰিয়েকশ্যন ক'লোঁ এক্সামত এনেকৈ সুধিব এক্সামত সুধিলে তো এইটো আৰু এনেকৈ সুধিব যে ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফিত কি ইউজ কৰা হয় কম্পাউণ্ড AgCl ইউজ কৰে আৰু AgBr ইউজ কৰে ঠিক আছে এতিয়া আমি নেক্সট ৰিয়েকশ্যনটোত আহোঁ এইটো বহুতেই ইম্পৰ্টেণ্ট আৰু এইটো মই আগতেও বুজাইছোঁ তো তোমাৰ ৰিভিজন হৈ যাব ঠিক আছে এইটো দুটা চেপ্টাৰত আছে একচুৱেলি এই ৰিয়েকশ্যনটো চেপ্টাৰ নম্বৰ 1তো আছে একে চেপ্টাৰ নম্বৰ 3তো আছে মেটেল নন মেটেল তো একবাৰ ভালকৈ বুজা কথাখিনি তো ইয়াতে কি কৰা হৈছে ইয়াতে পঢ়িলে সেই একে কথাই পাবা ঠিক আছে তো মোৰ কোৱা কথাখিনি শুনা এইটো এটা টেষ্ট টিউব আছে টেষ্ট টিউবত কি আইৰণ নেইল কি কৰা হৈছে ডিপ কৰা হৈছে কিন্তু টেষ্ট টিউবত এটা লিকুইড ৰখা হৈছে লিকুইডটো কি কপাৰ ছালফেট সলিউশ্যন মনত আছে চাগে ক্লাছত কৈছিলোঁ কপাৰ 2+ ছালফেট SO4 2- টুটো কাটা যাব মানে কি হ'ব কপাৰ ছালফেট হ'ব কি হ'ব কপাৰ ছালফেট হ'ব কপাৰ ছালফেট ঠিক আছে তো ইয়াত যিটো সলিউশ্যন আছে তাৰমানে কি সলিউশ্যন আছে কপাৰ ছালফেট সলিউশ্যন আচ্ছা আগৰ যিটো ৰিয়েকশ্যন আছিল AgBrৰ ফৰ্মুলাটো ক'ৰ পৰা আহিছে গম পাইছা না A0 প্লাছ হয় BR মাইনাছ হয় মানে 1 তো সেইকাৰণে কি হ'ব AgBr হ'ব তো কম্পাউণ্ডবিলাক এনেকৈ বনে কম্পাউণ্ড মুখস্থ কৰিবলগীয়া কথা নহয় ভেলেঞ্চি মুখস্থ কৰিবলগীয়া কথা আৰু মনত ৰাখিব লাগে যে AgBr ছানলাইটত ইটো হয় প্ৰচেছটো মনত ৰাখিব লাগে ঠিক আছে এইটো আমি ৰিয়েকশ্যনত কথা কি পাতি আছোঁ মই কি ক'লোঁ এইটো এটা টেষ্ট টিউব হয় টেষ্ট টিউবত কি কপাৰ ছালফেট সলিউশ্যন আছে
কপাৰ সালফেট সলিউশন আছে কপাৰ সালফেট সলিউশনত কি ডিপ কৰা হৈছে আইৰন নেল ৰাখি থোৱা হৈছে আচ্ছা ইয়াতে ইম্পৰ্টেন্ট কথা যে কপাৰ সালফেট সলিউশনৰ তোমাৰ কালাৰ কি হয় what is the color of copper sulfate solution কপাৰ সালফেট সলিউশনৰ কালাৰ হল ইয়াতে লিখা আছে না নাই ঠিক আছে মই ইয়াতে এটা ৰিএকশন লিখি দিছো চাবা পাইছা এইটো ক্লাছত বহুত বাৰ কৈছো কপাৰ সালফেট সলিউশন হা সলিউশন হয় যেহেতু একুয়াস লিখিম হয় না সলিউশন ওয়াটারত ডিজলভ আছে আৰু স্টেট যদি নাজানা নালাগে লিখিব মই লিখি দিছো ইয়াতে আইৰন নেল যেতিয়া ডিপ কৰা হল ইয়াৰ ৰিএকশন কাৰ লগত হ'ব আইৰনৰ লগত হ'ব এফিৰ লগত হ'ব এফিওতে কি সলিডে হয় এতিয়া ইয়াৰ মাজে ৰিএকশন হ'ব আচ্ছা তুমি যদি চোৱা এটো এটা ডিসপ্লেসমেন্ট টাইপ রিঅ্যাকশন হবে কিয় कैटरीना ने कार मांगी एल्टो सेन फरारी फिर भी हाई ना ये तो हाइड्रोजन तो लिखा है ना क्यू तो ইয়াতে যদি চোৱা তুমি চোৱা আয়রনটো ওপৰত আছে ৰিএক্টিভিটি সিরিজত কপাৰতকে তো আয়রনে কপাৰক কি কৰি দিব ডিসপ্লেসমেন্ট কৰি দিব তো আয়রনে কাক ডিসপ্লেস কৰি দিব কপাৰক ডিসপ্লেস কৰি দিব তেতিয়াহলে ইফালে কি হ'ব কপাৰক যদি গুচাই দিয়ে কপাৰ অকলহৰীয়া হৈ গ'ল ঠিক আছে আৰু আয়রনে কাৰ লগত গ'ল SO4 লগত গ'ল আয়রনে কাৰ লগত গ'ল SO4 লগত গ'ল মই কম্পাউন্ড কেইটাৰ নাম লিখি দিছো ঠিক আছে সো ইয়াতে কনফিউজন হ'ব পাৰে যে ফেরাস সালফেট না ফেরিক সালফেট ঠিক আছে তো ইয়াতে কি হয় ফেরাস সালফেট হয় ফেরাস সালফেটের আৰু এটা নাম কি আইরন 2 ফেরাস মানে আইরন 2 সালফেট হয় কো বুজি পাইছা না Fe2+ আৰু SO4 2- মিলি কেনে তোমাৰ হৈছে হয় না 2 কাটা গৈছে আৰু FeSO4 হৈছে ঠিক আছে এতিয়া ইয়াতে ফেরিক সালফেট কিয় নহল তুমি হিবিলাক জানিব নালাগে দে কিয় হল তো Fe2+ তো ইয়াতে আহে ঠিক আছে মনত ৰাখিব লাগিব এইবিলাক বস্তু যে Fe2+ ইয়াতে আহে ফেরাস সালফেট মানে তুমি পঢ়াতে কি কৰিবা আইৰন যত আহিছে কত ফেরাস আছে কত ফেরিক আছে অলপমান তুমি সেপাৰেট কৰি কিনে পঢ়াতে ইকেদিনত মিলাই লবা যে ইয়াতে মই ফেরিক পাইছো ইয়াতে মই কি পাইছো ফেরাস পাইছো যত কনফিউজিং আছে কপাৰৰ কথাখিনি কপাৰৰ ম্যাক্সিমাম আমি কি পাও CO2+ পাও কপাৰৰ ম্যাক্সিমাম কি পাও CO2+ পাও মই কৈছিলো কপাৰৰ CO1+ খালি এটাতে মাত্ৰ পাও এটো মেটালাৰ্জি চেপ্টাৰৰ মানে এই যেটো মেটেল নন মেটেল চেপ্টাৰ আছে তোমাৰ মেটেল এক্সট্ৰাকশন তাতে মাত্ৰ যেটো পাইছিলো কপাৰ গ্লেন্স হয়না CuS তাতে কপাৰৰ +1 ধৰো আৰু সালফেটৰ 2 থাকে তো কি হৈ যায় এটো Cu2S হৈ যায় বাকি সবতে CO2+ ঠিক আছে আইৰন খিনি অলপমান চাই লবা যত ইকেদিন পঢ়াতে তুমি পোৱা আইৰনৰ কত ফেরাস কত ফেরিক এইখিনি বস্তু চাই লবা ঠিক আছে মই তোমাক হোমৱৰ্ক দিও আৰু আইৰন কত পাইছা থাৰ্মাইট ৰিঅ্যাকশনত পাইছা তাতে কি একবাৰ চাই লবা ঠিক আছে থাৰ্মাইট ৰিঅ্যাকশনত চেপ্টাৰ 3 তো তেনেকে যত পাইছা যাতে এইখিনি বস্তু কনফিউজ নহয় তোমাৰ এক্সাম তো ইটো ৰিঅ্যাকশনত কি ফেরাস সালফেট তো এটা ব্যালেন্স যদি কৰো অলৰেডি ব্যালেন্স হৈ আছে তো প্ৰবলেম নাই এতিয়া ইয়াতে কালাৰ খিনি ইম্পৰ্টেন্ট মনত ৰাখিব লাগে ফেরাস সালফেটৰ কালাৰ কি এতে লিখি দিছো ইয়াৰ কালাৰ হয় লাইট গ্ৰীন ঠিক আছে আৰু ইয়াৰ কালাৰ হয় কি ব্লু তো ব্লুৰ পৰা ৰিঅ্যাকশনৰ পিছত এই সলিউশনটো এতিয়াতো ব্লু আছে দেখা পাইছা কপাৰ আছে কাৰণে ব্লু আছে বাট আইৰন নেলটো অলপ টাইম ৰাখি থোৱাৰ পিছত কি হ'ব জানা না এই সলিউশনটো কপাৰৰ পৰা গুছি কিনে কপাৰ নহয় আৰু কপাৰৰ পৰা গুছি কি হ'ব ই FeSO4 হ'ব একচুয়ালি কি হ'ব এই যে আইৰন নেল দিয়া যে আছে আইৰন নেলৰ পৰা তোমাৰ কি ওলাই আহিব ইয়াৰ পৰা আইৰন ওলাই আহিব ঠিক আছে মই অলপমান ডেসক্ৰাইব কৰি আছো বাট মই কথাখিনি ক'লো যে ৰিঅ্যাকশন কি হ'ব ৰিঅ্যাকশনটো মনত ৰাখা আৰু কালাৰ কেইটা মনত ৰাখা ব্লু কালাৰৰ পৰা কি হ'ব গ্ৰীন কালাৰৰ হ'ব ঠিক আছে এতিয়া চোৱা ইয়াৰ এটা ডায়াগ্ৰাম দিয়া আছে এটো হল চেপ্টাৰ 3 ডায়াগ্ৰাম বাট একে টপিক হয় এখানে মই ইয়াতে একেলগে মই তোমাক কৈ দিও ঠিক আছে একে টপিক হয় এখানে একেলগে মই কৈ দিও ইয়াতে লৈ যাও ইয়াতে লৈ গলে বেছি বেটাৰ
চোৱা ইয়াতে কি হ'ল ওপৰৰ ডায়াগ্ৰামত দুডাল আইৰন নেল দেখাইছে বাট ইয়াতে তোমাৰ এডাল আইৰন নেল দেখাই কিনে বুজাইছে বস্তুটো একে কথা ঠিক আছে একে কথা আৰু এতে মই লিখি দিওঁ এইটো কিহৰ ৰিয়েকশ্যন হয় এইটো কিহৰ ৰিয়েকশ্যন হয় এইটো এক্টিভিটি 1.9 এতে লিখি দিওঁ মই তো কাৰ ৰিয়েকশ্যন হয় ৰিয়েকশ্যন অফ আইৰন উইথ কি কপাৰ সালফেট সলিউশন হা কপাৰ সালফেট সলিউশন এইটো হেডিং হিচাপত মই ৰাখি দিলোঁ আৰু এইটো কিহৰ এক্সাম্পল হয় example of displacement reaction এইটো টপিকতে আছে এইটো বস্তু example of displacement reaction তো এইটো displacement reaction হয় না নহয় তো এতে এক্সামত সুধিব তো what kind of reaction is this তো এতে স্টার মার্ক করে দিবা কি এইটো displacement reaction activity based question হয় আহিব পাৰে very important ঠিক আছে নেক্সট ইটোকে তোমাৰ চেপ্টাৰ 3 তো ইটো দিয়া আছিল সেইকাৰণে মই ইটো ডায়াগ্ৰাম চেপ্টাৰ 3 পৰা উঠাই আনিছো ইয়াতো চাবা একে কথাই দিয়া আছে ঠিক আছে ইয়াতে কি দিয়া আছে তুমি একবাৰ চোৱা ইটো ধৰা হল ফাৰ্ষ্টত ইনিশিয়ালি এক্সপেৰিমেন্টটো ষ্টাৰ্ট কৰাৰ লগে লগে তাৰ মানে আইৰনডাল আমি ডিপ কৰি দিছো কত কপাৰ সালফেট সলিউশনত হয় না নহয় তো স্টাৰ্টিংত ইটো this is what after some time or after the reaction is completed copper sulfate solution কি হল বুলি কলো ৰিয়েকচনত কৈছিলো না ferrous sulfate হল FeSO4 এতে iron sulfate বুলি লিখিছে বাট প্ৰপাৰলি যদি ক'ব খোজা iron 2 sulfate ferrous sulfate আৰু ইফালে copper sulfateৰ পৰা কি হৈ যায় বুলি কৈছিলো iron sulfate হৈ যায় কৈছিলো এটো হৈ গল আৰু iron sulfateৰ কালাৰ কি ইয়াৰ কালাৰ কি গ্ৰীন কালাৰ ঠিক আছে লাইট গ্ৰীন কালাৰ একচুয়ালি ইয়াতে ইমান এটা ভিজিবল হোৱা নাই লাইট গ্ৰীন কালাৰ ডায়াগ্ৰামটোত প্ৰপাৰ নহয় ইয়াতো ব্লু কালাৰ পৰা লাইট গ্ৰীন কালাৰ হৈ গৈছে ঠিক আছে আচ্ছা ইয়াতে এটা কপাৰ ওয়্যাৰ বুলি দিয়া আছে বুজি পাইছা কথাটো বাট ইফালে এটো কপাৰ ওয়্যাৰ নাছিল ইফালে কি আছিল আইৰন নেল আছিল একচুয়ালি কি হয় এই ৰিয়েকচনটোত এই আইৰন খিনি সলিউশনত ওলাই যায় আইৰন খিনি সলিউশনত ওলাই যায় কিনে তো আইৰন সালফেট বনাইছে না ইবিলাক কি ইবিলাক আইৰন সালফেট তো একচুয়ালি আইৰন খিনি কত আছে এতিয়া ইয়াত আছে ইয়াত মানে কত লিকুইড খিনিত আইৰন খিনি আহি গল বিকজ ইয়াতে সালফেট বিলাক আছিল মই কৈ আছো ভালকে কৈ আছো এতিয়া বুজা যে জাস্ট তুমি সিম্পল মনত ৰাখা ইটো কেছত আইৰন এতে আছিল আৰু কপাৰ ইয়াত সলিউশন আছিল বাট ইটো ডায়াগ্ৰামত আইৰন সলিউশনত আহিল আৰু কপাৰ খিনি কত গল কপাৰ ডালৰ এডাল তোমাৰ কি বনাই ললে কপাৰ নেইল বা কপাৰ ওয়্যাৰ বনাই ললে মানে তাহাতে উল্টা পুল্টা হৈ গল তাহাতৰ জাগা খিনি ঠিক আছে কাৰ জাগা আইৰন আৰু কপাৰৰ জাগা উল্টা পুল্টা হৈ গল ঠিক আছে মই ক্লাছতো বুজাইছিলো কথাখিনি ঠিক আছে এইখিনি কথা মনত ৰাখিলে হল তুমি ইয়াতে আৰু একচুয়ালি কি হয় মই যদি ক'ব খোজো এতে আইৰন আছে না আৰু আইৰনে ইটো ফাৰ্স্ট ডায়াগ্ৰামত আইৰনে এটাক কৰিব যায় একচুয়ালি ইয়াতে কোন আছিল সলিউশনত কোন আছিল কপাৰ সালফেট হয় না নহয় কপাৰ আৰু সালফেট ইহত দুটা ঘূৰি থাকে ইটো সলিউশনত আছে তো এতে কি হল আইৰন খিনি যে আছিল আইৰন নেলৰ পৰা হে উলাই হে ইয়াতে লগ লাগে তাৰ মানে ইহত দুটা লগ লাগে একেলগে তো লগ লাগি কি বনাল ফেৰাছ সালফেট এতিয়া ই উলাই আহিল আৰু ইহত দুটা সলিউশনত ঘূৰে আৰু ই গৈ কিনে কি হয় এডাল ৰড বনাই লয় কিহৰ ৰড বনাই লয় কপাৰৰ ৰড বনাই লয় ঠিক আছে তো তাকে জাস্ট মনত ৰাখিলে হল প্ৰসেসটো কি মনত ৰাখিবা আইৰন ৰডৰ পৰা আইৰন উলাই আহি কিনে সলিউশনত ডিজলভ হল তো আইৰন কি বনালে আইৰন সালফেট বনালে যাক আমি ফেৰাছ সালফেটো ক'ব পাৰো ঠিক আছে আৰু কপাৰ খিনি কি হল এতিয়া সলিউশনৰ পৰা মানে আইৰন সলিউশনত আহাৰ লগে লগে চাবা অলপমান ভালকে বুজাও মই জানো কনফিউজন হৈ আছে মই ক'ব জানা নাই সলিউশনত চাবা আৰু একবাৰ লাষ্ট কৈছো সলিউশনত কি আছিল কপাৰ আৰু সালফেট আছিল এতিয়া কি হল বাহিৰৰ পৰা কোনে এটাক কৰিছে আইৰনে এটাক কৰিছে হয় না এতিয়া যদি আইৰন ইয়াত যায় কোন ইয়াৰ পৰা ওলাই যাব লগা হ'ব কপাৰ ওলাই যাব লগা হ'ব তো কপাৰ ওলাই গলে হি কি বনায় কপাৰ আৰু ৰড বনাই ল'ব এটা সেপাৰেট কে আৰু সলিউশনত এতিয়া কোন আহি যাব সলিউশনত Fe আহি যাব Fe2+ ঠিক আছে তো হেতুৱে আৰু সলিউশনত Fe আহাৰ লগে লগে কপাৰে নিজে কি বনাই ল'ব কপাৰৰ ওয়্যাৰ বনাই ল'ব বাস ইটো ৰিয়েকচন ঠিক আছে তো ইয়াতো দেখাবা এডাল কি দিস ইজ হোৱাট
কপাৰ সেপাৰেট হৈ গ'ল মানে কপাৰৰ কি বনাই ল'ল কপাৰৰ ৱায়াৰ বনাই ল'ল আৰু এইটোতো সলিউশন হ'ল দিছ ইজ হোৱাট ফেৰাছ সালফেট সলিউশন লিখি দিব পাৰে ইয়াতে আৰু এইটো কি আছিল এইটো তোমাৰ আইৰন নেইলডাল আছিল আইৰন নেল আৰু কপাৰ সালফেট সলিউশন কপাৰ সালফেট আইৰন নেলে যাই কিনে কপাৰক সেপাৰেট কৰি দিল আইৰনে নিজে এতিয়া সলিউশনত গ'ল আৰু কাক তোমাৰ গুচাই দিলে কপাৰক গুচাই দিলে ঠিক আছে আই হোপ বুজি পাইছা কথাখিনি এটা তুমি লিখি ল'বা নিজাকে ঠিক আছে মই যিখন জেৰক্স দিছোঁ তাত তুমি লিখি লোৱা ইম্পৰ্টেণ্ট কি পাইছা এই ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট সেইটো লিখি লোৱা তাৰপিছত এইটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন সেইটো লিখি লোৱা ঠিক আছে আৰু এইখিনি ডায়েগ্ৰামত কি হৈছে এইটো মনত কৰা সেই কথা বুজি যাব লাগে এক্সামত যাতে তুমি নাফাঁচা তো এগেইন ইয়াতে দেখাইছে সেইটোকে যে আইৰন নেলডাল অলপ পিছত কি হৈছে কপাৰ হৈ গৈছে কপাৰৰ হৈ গ'ল আইৰন নেলডাল গুচি কিনে ঠিক আছে তো যিটো তোমাৰ সলিউশ্যনত ওলোৱা হৈছে এতিয়া ইয়াতে কৈছে এইটো কপাৰ সালফেট সলিউশ্যন আছিল তাৰপিছত কি হ'ল টেষ্ট টিউব বিট কি হৈ গ'ল এইটো কপাৰ সালফেট সলিউশ্যন আছিল আৰু ইয়াতে কি হ'ল ফেৰাছ সালফেট সলিউশ্যন হৈ গ'ল ডিফাৰেন্স আহি গ'ল হয় না এটাই হ'ল এইটো এটাই এক্টিভিটি তিনিটা ডায়াগ্ৰাম দি আছে এটা এক্টিভিটি এতিয়া আৰু লাষ্ট দুটামান এক্টিভিটি আছে এইটো চোৱা এইটো এক্সামত যদি আহে এনেকুৱা ধৰণৰ ডায়াগ্ৰাম দি আহিব পাৰে ঠিক আছে ট্ৰাই নিজে কৰিবা পঢ়া আছে ৰিয়েকশ্যন দেখি গম পাব লাগিব তো 3 ml অফ সোডিয়াম সালফেট লৈছে বোলে আচ্ছা সোডিয়াম সালফেট NaSO4 হৈছে নে নাই হোৱা নাই কাৰণ কিয় Na প্লাছ হয় আৰু SO4 2 মাইনাছ হয় তো এতে কি লাগিব Na2 লাগিব Na2SO4 ঠিক আছে তো সোডিয়াম সালফেট সলিউশন লোৱা হৈছে এটাত লৈছে সোডিয়াম সালফেট ইয়াত আছে সোডিয়াম সালফেট Na2SO4 আৰু এটাত লৈছে কি বেৰিয়াম ক্লৰাইড বেৰিয়ামৰ কথা মনত নাই BaCl2 হয় বিকজ মই ইয়াতে কৈ আছোঁ পিছত তাহাঁতক মিক্স কৰি দিছে এটা জায়গাত ইয়াতে মিক্স কৰিব তো মিক্স কৰিলে তাৰমানে তাহাঁতৰ মাজত ৰিয়েক্ট কৰা পাৰি BaCl2 তো BaCl2 কি হৈছে বেৰিয়ামৰ Ba2 প্লাছ আছিল আৰু Cl মাইনাছ আছিল তো কি হ'ব BaCl2 হ'ব নে নাই ঠিক আছে এইটোও সলিউশন হয় নহয় সলিউশন দেখাইছে তো ইয়াতে তো সলিউশন অফ এইটোও সলিউশন অফ তো এইটোও সলিউশন এটাৰ মাজত ৰিয়েকশ্যন কৰি কি হ'ব এইটো ফৰ্মেটটো চাই গম পায় কেনেকুৱা নিচিনা দেখা পায় ABCD এক্সচেঞ্জ হয় এ কাৰ লগত যাব জানানা ষ্টিল লগত যাব আৰু বি এ কাৰ লগত যাব চিৰ লগত যাব তো তেনেকুৱা ধৰণৰ হ'ব এতিয়া চাওঁ মই লিখি আছোঁ সোডিয়ামে আহি যাব ক্লৰিনৰ লগত আৰু বেৰিয়ামে আহি যাব কাৰ লগত সালফেটৰ লগত এতিয়া খালি ভেলেঞ্চি মিলাব লাগে তুমি কি মিলাব লাগে ভেলেঞ্চি NaCl ঠিকে আছে আমি আৰু এইটো মুখস্থ থাকে তো NaCl ঠিকে আছে বাট এইটো ঠিকে আছে নাই এইটো মই চেক কৰিলোঁ Ba2 প্লাছ হয় আৰু SO4 2 মাইনাছ হয় তো 2 তাৰমানে ঠিকে আছে বুজি পাইছা তাৰমানে কি ঠিকে আছে তো NaCl এইটোতো আমি খোৱা নিমখটো তো NaClটো ডিজলভ হয় ৱাটাৰত তো যেতিয়া আমি মিক্স কৰি দিম একচুৱেলি কি হয় মই কৈ আছোঁ ইয়াতে কুৱেশ্যন সুধিছে মিক্স দ্য টু সলিউশ্যন হোৱাট ডু ইউ অবজাৰ্ভ তো তোমাৰ চাগে এইটো মনত আছে এইটো এটা কুৱেশ্যনত দিয়া আছিল তুমি পঢ়িছানে নাই মই তোমাক মনত পেলাই দিছোঁ যাতে কনফিউজন নহয় একেধৰণৰ বস্তু এইটো হয়নে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড ল'ব দিছে তাৰপিছত তাহাঁতক মিক্স কৰিব দিছে কি অবজাৰ্ভেশ্যন দেখা যেতিয়া মিক্স কৰে কি অবজাৰ্ভেশ্যন কি দেখো বুলি কৈছিলোঁ ইনচলিবল হোৱাইট ছাবষ্টেন্স ফৰ্ম হয় বুলি কৈছিলোঁ ঠিক আছে ইটো ৰিয়েকশ্যনত অলপ আগতে ডিছকাছ কৰিছোঁ য়েল্লো প্ৰেচিপিটেট হৈছিল এইটোত হোৱাইট প্ৰেচিপিটেট হৈছিল কাৰ বেৰিয়াম সালফেটৰ পঢ়িছা যদি মনত আছে তোমালোকৰ এতিয়া জাষ্ট ৰিভিজনে হৈ আছে তো বেৰিয়াম সালফেটৰ ইয়াতে কি হ'ব হোৱাইট প্ৰেচিপিটেট মানে মই কি ক'লোঁ প্ৰেচিপিটেট মানে কি সলিড হয় যিটো তলত আহি কণ্টেইনাৰত কি হ'ব জমা লাগিব আৰু NaClৰ কি হ'ব এটা সলিউশ্যন হ'ব ঠিক আছে তো ইয়াতে কি হ'ব ইয়াতে দিয়াৰ পিছত অলপ পিছত ইয়াতে এনেকৈ জমা লাগিব কি জমা লাগিব এইবিলাক এইটো বেৰিয়াম সালফেট BaSO4 জমা লাগিব আৰু এইবিলাকত কি এটা সলিউশ্যন হিচাপে কি থাকিব NaClৰ সলিউশ্যন থাকিব ঠিক আছে কি ৰিয়েকশ্যন হোৱাট টাইপ অফ ৰিয়েকশ্যন যদি সোধে
এইটো ডাবল ডিসপ্লেসমেন্ট নহয়, এইটো হ'ল কি ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশ্যন। ঠিক আছে, এইটো হ'ল কি ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশ্যন। আই হোপ মনত পৰিছে। ঠিক আছে, তো থিয়ৰিটো আগতে মনত পঢ়ি ল'ব বুলি কৈছে নহয়, থিয়ৰিত এইবিলাক আছে ৰিয়েকশ্যন। ঠিক আছে, এইটো হ'ল ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশ্যন। আচ্ছা, ইয়াক মই বেলেঞ্চ কৰোঁ যদি কি হ'ব, ইয়াতে 2 এটা লাগিব আৰু বেৰিয়াম সালফেট। ঠিক আছে, বাকী সব ঠিক আছে, হৈ গ'ল। তো ইয়াৰ পৰা কুৱেশ্যন যি সুধিব পাৰে তোমাক নোটছত দিয়াই আছে, এইটো নোটছ দিছিলোঁ যে, এইটো সুধিব পাৰে ইয়াৰ পৰা। ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশ্যন বুলিও কয়, আৰু ইয়াতে প্ৰেচিপিটেশ্যন পৰে মানে, আৰু কি বুলি ক'ব পাৰি, প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন বুলিও ক'ব পাৰি। ইয়াৰ আগৰ ভিডিঅ'টোত যিটো ডিছকাছ কৰিছিলোঁ তাৰ লগত চিমিলাৰ ৰিয়েকশ্যন এইটো হয়নে নহয়, ক'ত মই দেখাই আছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত য'ত ক'ত গ'ল বস্তুবিলাক ৰিলেট কৰি পঢ়িবা নিজে, তেতিয়া ইজি লাগিব। এইটো লেড নাইট্ৰেট, এইটো ৰিয়েকশ্যন, হৈছিল এনেকুৱা লেড নাইট্ৰেটত। ক'ত গ'ল এইটো, ইয়াতে কি পৰিছিল, য়েলো প্ৰেচিপিটেট পৰিছিল এক্টিভিটি 1.2, ইয়াতে য়েলো প্ৰেচিপিটেট পৰিছিল, তাতে কি পৰিছে হোৱাইট প্ৰেচিপিটেট। ডিফাৰেন্স কেইটা মনত ৰাখিব, ইয়াতে লেড আয়ডাইডৰ য়েলো প্ৰেচিপিটেট, তাতে হোৱাইট প্ৰেচিপিটেট। কাৰ হোৱাইট প্ৰেচিপিটেট, হোৱাইট প্ৰেচিপিটেট বেৰিয়াম সালফেটৰ। ঠিক আছে, অলপ অলপ মনত ৰাখিব লাগিব, যাৰ কুৱেশ্যন ফৰ্মেটত এইটো দিয়া আছে, তোমালোকে অলপ পঢ়ি লৈছা। ঠিক আছে, তো চোৱা, এক্টিভিটি বেছ কুৱেশ্যনৰ আমি গোটেইকেইটা কুৱেশ্যন ডিছকাছ কৰিলোৱেই। ঠিক আছে, বাকী চেপ্টাৰত টুৰ আছে, হয়, তোমালোকক দিয়া কুৱেশ্যন এনচাৰখিনি ডিছকাছ অলৰেডি হৈ গ'ল। এতিয়া এক্সট্ৰা বস্তুখিনি মই ইয়াতে ডিছকাছ কৰি আছোঁ। ঠিক আছে, লাষ্ট এটা ৰিয়েকশ্যন থাকিল, লাষ্ট ৰিয়েকশ্যন। তো কি দিয়া আছে, চাইনা ডিছত কপাৰ পাউডাৰ ৰখা হৈছে। কি পাউডাৰ, কপাৰ পাউডাৰ মানে কপাৰ। ঠিক আছে, তাৰপিছত হিট কৰা হৈছে, বাৰ্ণাৰেদি কি কৰিছে, হিট কৰিছে। তো এতে কি কৈছে, হিট চাইনা ডিছ কণ্টেইনিং এবাউট 1 গ্ৰাম অফ কপাৰ পাউডাৰ। হিট কৰা মানে কি, কপাৰ লৈছোঁ, তাক আমি হিট কৰি দিম, হ'ল। আচ্ছা, অক্সিজেন এভেইলেবল আছে না এটমস্ফিয়াৰত, আছে না অক্সিজেন। তো এইটো একচুৱেলি হিট কৰা মানে বাৰ্ণ কৰাৰ কথা কৈছে। তো যদি ইয়াতে হিট নিলিখি, ক'ত গ'ল হিট নিলিখি যদি বাৰ্ণ কৰাও থাকিল হয়, ষ্টিল চেম হ'ল হয়। তো কপাৰ প্লাছ অক্সিজেন ৰিয়েক্ট কৰাম, কপাৰ অক্সাইড হ'ব, বুজিবতো পাৰিছা। ঠিক আছে, কিন্তু ইয়াতে কথা আছে যে কালাৰ চেঞ্জ হয়, ঠিক আছে। কপাৰৰ কালাৰ কি আৰু কপাৰ অক্সাইডৰ কালাৰ কি, কপাৰ অক্সাইডৰ কালাৰ হ'ল তোমাৰ কি, ইয়াৰ কালাৰ হ'ল ব্লেক। কিন্তু আছিল কি, কপাৰ কি কালাৰৰ হয়, ব্ৰাউন কালাৰ, ৰেডিছ ব্ৰাউন, হয় না, ৰেডিছ ব্ৰাউন। তো ইয়াতে এইটো কথা মনত ৰাখিব লাগে, কপাৰ যিটো ৰেডিছ ব্ৰাউন কালাৰৰ হয়। আচ্ছা, কপাৰ জানা নাই, কপাৰৰ ৱায়াৰ যিটো, ৰেডিছ ব্ৰাউন। ঠিক আছে, ইয়াতে দেখাও পাইছে, এইটো ৰেডিছ ব্ৰাউনে বনাইছে এইটো। তো কপাৰৰ পাউডাৰ মানে কপাৰ মেটেল ৰেডিছ ব্ৰাউন কালাৰক যদি হিট কৰা, সি কপাৰ অক্সাইড এটা তোমাৰ বনাই, কপাৰ অক্সাইড, যাৰ কালাৰ কি হয়, ব্লেক কালাৰ হয়। এতিয়া কপাৰ অক্সাইডৰ ফৰ্মুলাটো ঠিকে আছে না, ঠিকে আছে হা, কপাৰ অক্সাইডৰ ফৰ্মুলা কিয় ঠিকে আছে, মই কি কৈছিলোঁ, কপাৰৰ সদায় CO2 প্লাছে ল'বা, আৰু অক্সিজেনতো 2 মাইনাছ থাকে, তো দুটাই মিলি কি বনাব, 2 কাটা যাব, কপাৰ অক্সাইড বনাব। ঠিক আছে, ইয়াৰ যদি প্ৰপাৰ নাম লাগে, মই কৈ আছোঁ প্ৰপাৰ নাম। কপাৰৰ দুটা ধৰণৰ থাকে, কপাৰ 1 থাকে, কপাৰ কি থাকে আৰু 2 থাকে। তো ইয়াতে কি কপাৰ 2, তো ইয়াৰ প্ৰপাৰ নাম হ'ল কপাৰ 2 অক্সাইড। আৰু কপাৰ 2 অক্সাইডক কি বুলিও কয়, কিউপ্ৰিক অক্সাইড বুলিও কয়, মনত আছে। আৰু যিবিলাক টান পোৱা ডাইৰেক্ট কি লিখি দিবা, কপাৰ অক্সাইড লিখি দিলেও হৈ যাব। ঠিক আছে, তো গোটেইখিনি কথা ক'লোঁ। তো এইটো ফাইনেল তোমাৰ এক্টিভিটিটো আছিল, যিটো ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে। তো মনত ৰাখিবা, ছাৰ য'ত কালাৰ চেঞ্জ হৈছে সেইবিলাকে তোমাৰ এক্সামত অহা বেছি চান্স থাকে। তো এতিয়া ৰেডিছ ব্ৰাউনৰ পৰা ব্লেক কালাৰ হৈছে, আৰু আগৰবিলাকত তো মই কৈ আহিলোঁ। ঠিক আছে, তো লগা হ'লে একবাৰ ৰিভাইজ কৰি চাবা তুমি বস্তুখিনি, ৰিপিট কৰি কিনে। তো এই বস্তুকেইটাই আছিল, এইখিনি আছিল তোমাৰ কি চেপ্টাৰ 1ৰ আছিল। তো এতিয়া আই হোপ তোমালোকে কনফিডেণ্টলি যাব পাৰিবা এক্সামত। ঠিক আছে, যিকোনো ধৰণৰ তোমাৰ এক্টিভিটি দিয়ক, তুমি পাৰিবা। গোটেইখিনি কৈ দিলোঁ, আৰু গোটেইখিনি ৰিয়েকশ্যন মনত ৰাখিবা, এইখিনি যি ক'লোঁ আজি। ঠিক আছে, 111 কপাৰ অক্সাইডৰ আছিল। চাবা, মই একবাৰ ষ্টাৰ্টিঙৰ পৰা আহি দিওঁ, একবাৰ ৰিপিট কৰা টাইপৰ, ষ্টাৰ্টিঙৰ পৰা। ঠিক আছে,
এক্টিভিটি 1.1ত আমি কি কৰিছোঁ মেগনেছিয়ামক আমি বাৰ্ণ কৰিছোঁ ঠিক আছে তাৰপিছত সেকেন্ড নম্বৰ এক্টিভিটি 1.2ত আমি কি কৰিছোঁ lead nitrate যেটো আছে lead nitrate potassium iodide মাজত কি ৰিয়েকচন কৰিছোঁ তাৰ পিছত কি yellow precipitate ওলাইছিল lead iodide হয় ঠিক আছে এটো ইম্পৰ্টেন্ট তাৰ পিছতে কি তোমাৰ জিংক আৰু কাৰ লগত সালফিউৰিক এসিডৰ লগত বা এনি কাইন্ড অফ এসিড হাইড্ৰোক্লোৰিক এসিডৰ লগত ৰিয়েক্ট কৰালো হাইড্ৰোজেন গেছ ইভলভ হৈছিল আৰু এটা সল্ট হৈছিল আছিল এইখিনি কথা তাৰ পিছত নেক্সট ক্যালসিয়াম অক্সাইড আৰু ক্যালসিয়াম হাইড্ৰক্সাইডৰ ৰিয়েক্ট কৰাইছিলো মানে ক্যালসিয়াম অক্সাইড ওয়াটাৰ লগত ৰিয়েক্ট কৰাই কেনে ক্যালসিয়াম হাইড্ৰক্সাইড বনাইছিলো কুইক লাইম আৰু স্লেক লাইম হয় না এইখিনি ভালকে ডিসকাস কৰিছো আমি পিছত তোমাৰ হোৱাইট ওয়াশিংত যে ইউজ কৰে হোৱাইট ওয়াশিংত ইউজ কৰোতে কেনেকুৱা ধৰণৰ ৰিয়েকচন হয় ক্যালসিয়াম হাইড্ৰক্সাইডৰ পৰা কেনেকৈ ক্যালসিয়াম কাৰ্বনেটত যাই কিনে ডিসকাস কৰিছো ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে নেক্সট আমি ডিসকাস কৰিছো ডিকম্পোজিশন ৰিয়েকচন ফৰ এক্সাম্পল ফেৰাছ সালফেট না ক্ৰিষ্টেলাইজড ফেৰাছ সালফেট যেটো থাকে তাক হিট কৰিলে প্ৰথমতে কি লাইট গ্ৰীন কালাৰৰ পৰা কি হোৱাইট কালাৰ হৈ যায় ঠিক আছে তাৰপিছত ফাৰ্দাৰ ফেৰাছ সালফেটক যদি তুমি হিট কৰি থাকা কি হৈ যাব তোমাৰ ফেৰিক অক্সাইড হৈ যাব তাৰপিছত কি হ'ব সালফাৰ ডাই অক্সাইড গেছ ওলাই যাব আৰু সালফাৰ ট্রাই অক্সাইড গেছ ওলাই যাব ঠিক আছে তো এইখিনি কথা ডিসকাস কৰিছো ৰিয়েকচন বিলাক অলপ মনত ৰাখিবা প্ৰেক্টিস কৰিছো বা দেন তোমাৰ lead nitrate যেটো আছে তাক আমি হিট কৰিছো তো হিট কৰিলে কি হয় ঠিক আছে এই ৰিয়েকচন বিলাক যে এইবিলাক কন্ডিশন হিট কৰা ইলেক্ট্ৰিসিটি প্রভাইড কৰা সানলাইট দিয়া এইবিলাক বস্তু ইম্পৰ্টেন্ট কোনটো ৰিয়েকচনত কি কৰা হৈছে এইটো কথা মনত ৰাখিবা তো lead nitrate ডিকম্পোজিশন ৰিয়েকচন কি হৈছিল হিট কৰিলে lead অক্সাইড ওলাইছিল আৰু নাইট্ৰজেন অক্সাইড ওলাইছিল যেটো কি কালাৰৰ ফ্লেম আছিল ব্ৰাউন ফিউম আছিল ঠিক আছে ফ্লেম বুলিহে ক'লো সৰি ফিউমস মানে কি এটো এটা ভেপাৰ ওলাই যায় যাৰ কালাৰ থাকে ফিউমস অক্সিজেন ওলাইছিল তাৰ লগত ঠিক আছে নেক্সট আমি ইলেক্ট্ৰোলাইসিস কৰিছিলো ওয়াটাৰৰ তাতে কি হৈছিল হাইড্ৰোজেন আৰু অক্সিজেন গেছ ওলাইছিল হাইড্ৰোজেনৰ এমাউন্টটো টুৱাইস আছিল কাৰ অক্সিজেনৰ বিকজ মোলাৰ ৰেশিও হাইড্ৰোজেন অক্সিজেনৰ কি 2:1 হয় ঠিক আছে এইখিনি কথা কৈছিলো কেথোডত এনোডত কোন কি ওলাইছিল ঠিক আছে H+ হয় তো এইটো এনোডত ওলাইছিল আৰু ওয়েট সরি H+ তো তোমাৰ হাইড্ৰোজেন কেথোডত ওলাইছিল হয় না আৰু তোমাৰ এনোডত অক্সিজেন ওলাইছিল ঠিক আছে ইটো মনত এনেকে কৰিব পাৰি চাইটো যেনেকে কনফিউজন লাগিল মই তোমাৰো লাগিব পাৰে ঠিক আছে পারলে তো মনতে রাখিলা H+ তো তোমার ক্যাথোডত যায় ঠিক আছে তেনেকে আৰু এনেকে মন ৰাখিবা কেটায়ন ক্যাথোডত যায় H+ তো কি কেটায়ন H+ এটা কি কেটায়ন তো কেটায়ন ক্যাথোডত যায় আৰু এনায়ন এনোডত যায় এনেকে মনত ৰাখিব পাৰা তুমি ঠিক আছে তাৰ পিছতে নেক্সট আমি ডিসকাস কৰিলো এইটো ভিডিও তোমাৰ AgCl AgBr ঠিক আছে ব্ল্যাক হোয়াইট ফটোগ্রাফি তার পিছতে কি কপার সালফেটৰ এইটো ভেরি ইম্পর্টেন্ট রিয়েকশন হয় এইটো মনত ৰাখিবা ঠিক আছে আহা চান্স থাকে কালার চেঞ্জ যত হৈছে সেইবিলাকে ইম্পর্টেন্ট ঠিক আছে তো আয়রন নেল ডিপ কৰিলে কি হয় কপার সালফেট সলিউশন যেটো কালার ব্লু কালার হেতু তোমাৰ কি হত কনভার্ট হৈ যায় ফেরাস সালফেট হৈ যায় ফেরাস সালফেটৰ কালার কি তোমাৰ লাইট গ্ৰীন কালার ঠিক আছে আৰু তোমাৰ যেটো যেডাল তোমাৰ কি আছে আয়রন নেলডাল লাহে লাহে তোমাৰ কি হয় হেতুৰ জায়গাত তোমাৰ কি আহি যায় কপাৰৰ এডাল কি ওয়্যাৰ বনি যায় ঠিক আছে তাৰ মানে তাতে ডিপোজিট হৈ যায় মেকানিজমটো মই নকলো হ'ব দিয়া এইখিনি নহলে হ'ব ঠিক আছে ক্লাছত কিন্তু কৈছিলো তোমালোকে প্ৰেজেন্ট আছিলে চাগে ম্যাক্সিমামে ক্লাছত কৈছিলো কেনেকৈ হয় এইটো বস্তু তোমাৰ কপিত লিখা থাকে চেক কৰি লবা তাৰ পিছত নেক্সট এইটো ডাবল ডিসপ্লেসমেন্ট ৰিয়েকচনৰ কথা কৈছিলো না তোমাৰ সোডিয়াম সালফেট আৰু কাৰ মাজত বেৰিয়াম ক্লোৰাইডৰ মাজত আৰু ফাইনালি আমি কপাৰক যদি হিট কৰা মানে বাৰ্ন কৰিলে কি হয় কপাৰ অক্সাইড হয় কপাৰৰ কালাৰ ৰেডিশ ব্ৰাউন আৰু ব্ল্যাক কালাৰৰ কি বনাব কপাৰটো অক্সাইড বনাব বা তাক কি বুলি ক'ব পাৰি কিউপ্ৰিক অক্সাইড বনাব ঠিক আছে তো এইখিনি হৈ যাব তোমাৰ চেপ্টাৰ 1ৰ কাৰণে এক্টিভিটি বেস কোৱেশ্চন তোমাৰ ইয়াৰ লগতে থিওৰিখিনিও ৰিভিজন হল একেলগে ঠিক আছে বাকি কোৱেশ্চন আনসাৰ খিনি পঢ়ি লবা আৰু থিওৰি কপিখন চাই লৈছাই চাগে এইখিনি কৰিলে হৈ গল দিয়া PDF টোত তুমি এতিয়া মই যি কৈ গলো সেইখিনি একবাৰ লিখি লবা ঠিক আছে ৰিয়েকচন লৈ তোমাৰ প্ৰেক্টিস হৈ যাব